নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। সিদ্ধান্ত সলনি কৰিব নীতিশে। সুযোগ লবলৈ সাজু হৈ পৰিছে ইতিমধ্যে ইণ্ডিয়া মিত্ৰজোঁট। স্বপ্ন ভংগ হৈছে দুই কিংমেকাৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ। স্বপ্ন ভংগ হৈছে কিংমেকাৰ নীতিশ কুমাৰৰ। বিহাৰক মৰ্যাদা নিদিয়াৰ পাছতেই সিদ্ধান্ত সলনি হ'ব পাৰে নীতিশ কুমাৰৰ। নীতিশ কুমাৰৰ সিদ্ধান্ত সুযোগ লবলৈ সাজু হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে গোপনে আৰম্ভ কৰিছে ৰণকৌশল। হঠাৎ আবিৰ্ভাৱ হৈছে লালুৰ আৰজেডি। নীতিশ কুমাৰক পদত্যাগৰ দাবী উত্থাপন হৈছে। নৰেন্দ্ৰ মোদীয়ে লগত ৰাখিও নামানিলে নীতিশৰ দাবী। বিহাৰে নাপায় বিশেষ ৰাজ্যৰ মৰ্যাদা। কেন্দ্ৰীয় মন্ত্ৰী পংকজ চৌধুৰীৰ আনুষ্ঠানিক উত্তৰ। আনুষ্ঠানিক ঘোষণাৰ পাছতেই ৰাজনীতিত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি হৈছে। বাজেট দাখিলৰ পূৰ্বেই মুখ্যম আঘাত এইবাৰ জেডিইউলৈ। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচিক লৈ এইবাৰ বৃহৎ ঘোষণা কৰিছে। আমি জনাই আছো এটা ব্ৰেকিং নিউজ, কিয়নো এনআৰচিক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা 9,22,000 লোকৰ বাবে ভাল খবৰ। সমাধান সূত্ৰ উলিয়াবলৈ অমিত শ্বাহৰে বৈঠক মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে সমাধান সূত্ৰ উলিয়াবলৈ অমিত শ্বাহে আৰম্ভ কৰিছে বৈঠক। এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে লাভ কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ সন্দৰ্ভতো লোৱা হ'ব শীঘ্ৰেই ব্যৱস্থা। কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰীগৰাকী। 9,22,000 লোকৰ এতিয়াও বিকল হৈ আছে আধাৰ কাৰ্ড, যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিকল হৈ থকাৰ অধিকাংশই খিলঞ্জীয়া অসমীয়া। এনআৰচি পুনৰ নিৰীক্ষণৰ সময়ত ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল খিলঞ্জীয়া অসমীয়া, যাৰ বাবে এতিয়া একাংশ লোকে হেৰুৱাইছিল নিজৰ অধিকাৰ। সেইসকল লোকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ পদক্ষেপ লোৱা হৈছে। আৰু এইদৰে এনআৰচিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে যে সাগৰ মন্থন কৰি কংগ্ৰেছে অমৃত খাই বাকী দলক বিষ ডালিলে নহব বুলি আজি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। আজিৰ পৰৱৰ্তী খবৰটো দেশবাসীৰ কাৰণে অত্যন্ত এটা জৰুৰী খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ বৃহৎ আহ্বান জনাইছে। কংগ্ৰেছলৈ আহ্বান, নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰাপত্তাক লৈ ৰাজনীতি নকৰিব, কংগ্ৰেছলৈ আহ্বান এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোক নিৰাপত্তাৰ প্ৰয়োজন নাই, মই মানুহৰ মৰমৰ মাজত থাকো। ৰাহুল গান্ধী অসমলৈ আহিলে ৰাহুল গান্ধীৰ নিৰাপত্তাৰ খৰচ কৰে চৰকাৰে। ঝাৰখণ্ডৰ ভ্ৰমণত নিৰাপত্তাৰ ব্যয়ক লৈ কংগ্ৰেছৰ মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীগৰাকীৰ। নিৰাপত্তাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, গাৰ্নুম শিয়ৰি উঠা এক শিহৰণকাৰী ঘটনা এইখন দেশত সংঘটিত হৈছে। এবাৰ নিজ মাতৃক গাঁত খান্দি জীৱনতে পুতি দিছে নিজ পুত্ৰই। ৰাজ্যত এক গাৰ্নুম শিয়ৰি উঠা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিজ মাতৃক গাঁত খান্দি পুতি থৈছে পাখান পুত্ৰই। 8 পৰা 10 বছৰ ধৰি শয্যাগত অৱস্থাত আছিল নিজ মাতৃক। গাঁতৰ পৰা উলিয়াই অনাৰ সময়তো উশাহ নিশাহ লৈ আছিল মাতৃগৰাকীয়ে। তিনিচুকীয়াৰ ফিলবাৰী চাহ বাগিচাত সংঘটিত হৈছে এক গাৰ্নুম শিয়ৰি উঠা ঘটনা। পাখান পুত্ৰৰ কাণ্ডক লৈ এইদৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰপতি নিৰ্বাচন নেখেলে এইবাৰ জো বাইডেনে। ৰাষ্ট্ৰপতি নিৰ্বাচন নেখেলে জো বাইডেনে। তৃতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে জো বাইডেনে। পত্ৰযোগে এই কথা জনাইছে জো বাইডেনে। নিৰ্বাচনী দৌৰৰ পৰা আঁতৰিল বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকী। পৰৱৰ্তী খবৰ, কিছু দিনৰ পৰা অসত্য আৰু
মনে খোঁজা কিছুমান ভুয়া তথ্যৰে সংবাদ মাধ্যম যোগে বিজেপি দলৰ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কংগ্ৰেছ দলৰ বিৰুদ্ধে অপবাদ জাপি দিব বিচাৰিছে। মন্ত্ৰীগৰাকীৰ এনেধৰণৰ কাৰ্য দেখি তেওঁলৈ পুতৌ জন্মিছে। ৰাইজৰ দৃষ্টিত তেওঁ নিজকে হাঁহিয়তাৰ পাত্ৰহে কৰি তুলিছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ সোমবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক লক্ষ্য কৰি লৈ ক্ষোভ উজাৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে। তেওঁ কয় যে আমি প্ৰদেশ কংগ্ৰেছে কেইটামান দিনৰ পূৰ্বে উল্লেখ কৰিছিলো যে মাৰ্ঘেৰিটা ডাঙৰীয়া এতিয়া মাথো বিজেপি দলৰ মুখপাত্ৰ বা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হৈ থকা নাই। তেওঁ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী। গতিকে সংবাদ মাধ্যমত কিবা মন্তব্য দিয়াৰ পূৰ্বে তেওঁ প্ৰকৃত তথ্য আৰু সত্যৰ বিষয়ে অধ্যয়ন কৰি কোৱা উচিত। তেওঁ নিজৰ ব্যক্তিগত কথা নাভাবিলেও অন্তত কেন্দ্ৰীয় মন্ত্ৰী পদৰ গৰিমা ৰক্ষা কৰিব লাগে। অসত্য তথ্যৰে অসমৰ সংবাদ মাধ্যমত ভীমৰ গদা ঘূৰোৱাৰ পৰিৱৰ্তে কেন্দ্ৰত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰক। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক আমি সকীয়াই দিবলৈ বিচাৰিছো যে চাহ জনগোষ্ঠী আৰু কংগ্ৰেছ দল সম্পৰ্কে তেওঁ বাৰে বাৰে ভুল আৰু মিছা তথ্য প্ৰকাশ নকৰে যেন। অসমৰ ৰাজনৈতিক ইতিহাসৰ তথ্য সম্পৰ্কে একেবাৰে অকালপক্ষ কোনোবাই তেনে কথা কলে বেলেগ কথা, কিন্তু এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে এনে কথা কলে শোভা নাপায় বুলি কটাক্ষ কৰিছে ঋতুপৰ্ণ কোঁৱৰে। ইয়াৰ উপৰি তেওঁ কয় যে মন্ত্ৰীগৰাকীয়ে স্বাধীনোত্তৰ সময়ত অসমৰ কংগ্ৰেছ দলৰ ইতিহাস অধ্যয়ন কৰক। চাহ জনগোষ্ঠীৰ ৰাইজৰ ৰাজনৈতিক উত্তৰণৰ ইতিহাস অধ্যয়ন কৰক। তেতিয়া তেওঁ অৱগত হ'ব যে নিজৰ যোগ্যতাৰ বলত চাহ জনগোষ্ঠীৰ লোক ভাৰতীয় জাতীয় কংগ্ৰেছত কেনেকৈ উচ্চ পদত অধিষ্ঠিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা বিধানসভাৰ অধ্যক্ষলৈ, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ পৰা অসম বিধানসভাৰ বিৰোধী দলপতিলৈ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হওঁতে প্ৰতিখন ৰাজ্য চৰকাৰৰ মন্ত্ৰীসভাত কেইবাজনো কেবিনেট মন্ত্ৰী হৈছে। বাকী লোকসভা ৰাজ্যসভাৰ সাংসদ বিধায়কৰ কথা নকলোৱেই, কিন্তু বিজেপি দলে কেইজন চাহ জনগোষ্ঠীৰ ব্যক্তিক এনে উচ্চ পদ দিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেবিনেটত কেইজনক মন্ত্ৰীত্বৰ স্থান দিছে বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ, নীট পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত শিক্ষামন্ত্ৰীক তুলাধুনা দিছে এইবাৰ ৰাহুল গান্ধীয়ে। এটা ব্ৰেকিং নিউজ জনাইছো। বাজেট অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে নীট পৰীক্ষাৰ বিসংগতিক লৈ সংসদত উত্তেজনাৰ সৃষ্টি হৈছে। বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে শিক্ষামন্ত্ৰীক আক্ৰমণ কৰি তুলাধুনা দিছে। শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ বাবেও দাবী জনাই বিৰোধীয়ে। অৱশ্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংসদত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে সমগ্ৰ দেশৰ বাবে স্পষ্ট যে আমাৰ পৰীক্ষা ব্যৱস্থা এটা অতি গুৰুতৰ সমস্যা আছে। কেৱল নীট নহয়, সকলো ডাঙৰ পৰীক্ষাতে এই সমস্যা আছে। শিক্ষামন্ত্ৰীয়ে সকলোকে দোষাৰোপ কৰাৰ বাহিৰে নীট পৰীক্ষাৰ পদ্ধতিগত ভুলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ সাংসদগৰাকীয়ে শিক্ষামন্ত্ৰীৰ পৰা জানিব বিচাৰে 24 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা এই সকলোবোৰ ঘটনাৰ দায়িত্ব লৈ তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবনে?